নমস্কাৰ বন্ধুসকল, মই আজি আপোনালোকক শুনাম মোৰ প্ৰথমখন উপন্যাস কুঁৱলীৰ প্ৰথম খণ্ডটি। তেনেহ'লে আহক কাহিনীটো আৰম্ভ কৰোঁ। বাগানখনৰ মাজে মাজে মোৰ গাড়ীখন লাহে লাহে আগবাঢ়ি গৈ থাকিল। মনত হাজাৰটা প্ৰশ্ন। বাগানখন বা কেনেকুৱা হয়, বাগানৰ মানুহবোৰ বা কেনেকুৱা, ভালকৈ কাম কৰিব পাৰিমনে ইত্যাদি চিন্তাবোৰে মোৰ মনত খুন্দিয়াই আছিল। ৰ'ব, এইখনতে মই মোৰ পৰিচয়টো দি লওঁ। মই ৰিয়ান হুছেইন। মই যিখন বাগানৰ কথা কৈ আছোঁ, কাইলৈৰ পৰা মই সেইখন বাগানতে একাউণ্টেণ্ট হিচাপে মোৰ কৰ্মজীৱন আৰম্ভ কৰিম। বাগানৰ একা বেকা পথৰ মাজেৰে মোৰ গাড়ীখন কিছু দূৰ অতিক্ৰম কৰাৰ পাছত মই গৈ পালনপুৰ বাগানৰ হেড অফিচ পালোহি। তেতিয়া মোৰ ঘড়ীত নিশা প্ৰায় 8 বাজিছিল। বাগানখনৰ হেড অফিচটো পুৰণি দিনৰ এটা বিশাল ঘৰ। অফিচৰ বাৰাণ্ডাত থিয় হৈ মই ইফালে সিফালে চকু ফুৰাই মেনেজাৰৰ অফিচটো বিচাৰিবলৈ ধৰিলোঁ। তেনেকুৱাতে পাছফালৰ পৰা কোনোবাই মোক মতা যেন শুনিলোঁ। বাবু, আপুনি ৰিয়ান হুছেইন নেকি বাৰু? মই পাছলৈ ঘূৰি চাই দেখিলোঁ এজন ডেকা ল'ৰা হাতত এডাল লাঠি লৈ ৰৈ আছে। হয়, আপুনি? ল'ৰাজন মোৰ ফালে আগবাঢ়ি আহি ক'লে, মই শিবু, এই অফিচৰ কেয়াৰটেকাৰ। আপুনি আহিব বুলি মোক মেনেজাৰ বাবুৱে কৈ থৈ গৈছে। ব'লক, মই আপোনাৰ কোৱাৰ্টাৰটো দেখাই দিওঁ। তেনেকুৱাতে মই শিবুক সুধিলোঁ, কিন্তু মেনেজাৰ ছাৰ ক'ত? মেনেজাৰ বাবুৰ ঘৰত আজি কিবা কাম আছে, সেইকাৰণে অলপ সোনকালেই গ'ল। আপুনি চিন্তা কৰিব নালাগে, বাবুৱে আপোনাৰ কথা মোক সকলো কৈ থৈ গৈছে। আপুনি আমাৰ বাগানৰ নতুন একাউণ্টেণ্ট বাবু, নহয় জানো? আহক, মই আপোনাৰ কোৱাৰ্টাৰটো দেখুৱাই দিওঁ। মই শিবুক ঠিক আছে বুলি কৈ তাৰ পিছে পিছে যাবলৈ ধৰিলোঁ। অফিচটোৰ পৰা অলপ দূৰ যোৱাৰ পাছতে এটা ঘৰ দেখা পাই শিবুক সুধিলোঁ, এইটোৱে নি মোৰ কোৱাৰ্টাৰ? নহয় বাবু, এইটো আমাৰ মহৰী বাবুৰ কোৱাৰ্টাৰ। আমাৰ মানে কোৱাৰ্টাৰ নতুনকৈ বনাই আছে, সেইকাৰণে বৰ্তমান আপুনি এটা পুৰণা কোৱাৰ্টাৰতে অলপ দিন থাকিব লাগিব। হয় নেকি? আমি কথা পাতি গৈ থাকোঁতে অলপ দেৰিৰ পিছত শিবুৱে পুৰণা গেট এখনৰ মুখত ৰৈ পেলাই মোক ক'লে, বাবু, এইটোৱে আপোনাৰ কোৱাৰ্টাৰ। মই কোৱাৰ্টাৰটোৰ ফালে মূৰ দাঙি চালোঁ। এটা বহুত পুৰণি পকী ঘৰ। বগা ৰং দিয়া ঘৰটোত টিনপাতবোৰ যথেষ্ট পুৰণা যেন লাগিলে। মনতে অলপ ভয়ো লাগিল। অফিচৰ চৌহদৰ একদম শেষৰ এটা চুকত মোৰ কোৱাৰ্টাৰটো আছিল। এই ঘৰটোত মই অকলে কেনেকৈ থাকিম? এইবোৰ ভাবি থাকোঁতেই দেখিলোঁ শিবুৱে গৈ কোৱাৰ্টাৰটোৰ দৰ্জাখন খুলি লাইট এটা জ্বলাই মোক মাতি আছে। মই এটা দীঘল হুমুনিয়া কাঢ়ি ভিতৰলৈ সোমাই গ'লোঁ। সোমাই দেখিলোঁ ধুনীয়াকৈ পাৰি থোৱা বিচনাখন, কাষত দুটা পুৰণা আলমাৰি আৰু এখন টেবুল। এই ৰুমটোৰ লগতে লাগি আছে সৰু কিটচেনটো। শিবুৱে বেগটো টেবুলৰ ওপৰতে থৈ ক'লে, আপুনি আহিব বুলি আজি মোক মেনেজাৰ বাবুৱে ৰাতিপুৱাতে ক'লে। সেইকাৰণে মই দিনতে অলপ চাফ চিকুণ কৰি বিচনা পাতি পাৰি ৰাখিছিলোঁ। আপুনি অলপ আৰাম কৰক, মই আপোনাৰ বাকীখিনি বস্তু লৈ আনোগৈ। শিবু ওলাই যোৱাৰ পাছত মই দুৱাৰখন অলপকৈ জপাই বাথৰুমলৈ সোমাই গৈ মুখ হাত ধুই লৈ অলপ ফ্ৰেছ হৈ লওঁ বুলি বিচনাখনতে বাগৰ দিলোঁ। তেনেকুৱাতে দুৱাৰত কাৰোবাৰ টক টক শব্দ শুনা পালোঁ। ঘূৰি চাই দেখিলোঁ শিবু এহাতে এটা টিফিন আৰু এহাতে মোৰ ডাঙৰ বেগটো লৈ বেকা বেকিকৈ মোৰ ৰুমলৈ সোমাই আহিছে। বাবু, বেগটোত কি আছে অ'? ইমান গধুৰ? মই তাৰ হাতৰ পৰা বেগটো লৈ ক'লোঁ, কিতাপ। ইমানবোৰ কিতাপ? হয়, কিতাপ পঢ়ি আৰু কবিতা কাহিনী লিখি মই বহুত ভাল পাওঁ। বাহ বাবু, তেনেহ'লে আপোনাৰ কবিতা আৰু কাহিনী আমাকো শুনাব লাগিব দেই। মই হাঁহি হাঁহি ক'লোঁ, নিশ্চয় নিশ্চয়। তেনেকুৱাতে শিবুৱে তাৰ হাতত থকা টিফিনটো দি মোক ক'লে, এইটো লওক বাবু, ইয়াত আপোনাৰ বাবে ৰাতিৰ আহাৰ আছে। আজি এনেকৈ খাওক, কাইলৈৰ পৰা ইয়াতে মই আপোনাৰ বাবে ৰান্ধিম। শিবুৰ হাতৰ পৰা টিফিনটো লৈ মই তাক থেংক ইউ ক'লোঁ আৰু ওচৰতে থকা চকীখনতে বহিবলৈ ক'লোঁ। সি ক'লে, বাবু, মই এতিয়া যাওঁ। আপুনি ভাত খাই শুই থাকিব। ৰাতিপুৱা আপোনাক মই বাগানত ফুৰাবলৈ লৈ যাম আৰু সকলোৰে লগতে চিনাকিও কৰাই দিম। এই বুলি কৈ শিবুৱে মোৰ পৰা বিদায় ল'লে আৰু ময়ো দৰ্জাখন জপাই ভাত খাই বিচনাত বাগৰ দিলোঁ আৰু কেতিয়ানো টোপনি গ'লোঁ গমেই নাপালোঁ। পাছদিনা পুৱা বাগানৰ চাইৰেনৰ শব্দতে মই সাৰ পালোঁ। বিচনাৰ কাষতে থকা খিৰিকীখন খুলি দিলোঁ। লগে লগে এচাটি শীতল বতাহে মোৰ দেহ মন শীতল কৰি তুলিলে। শাৰী শাৰী কৰি থকা চাহপাতৰ গছবোৰে মোৰ মনটো সেউজীয়া কৰি তুলিলে। সঁচাকৈ চাহ বাগানৰ পৰিৱেশ বহুত ধুনীয়া। তেনেকুৱাতে দেখিলোঁ শিবুৱে হাতত বেগ এটা লৈ মোৰ কোৱাৰ্টাৰৰ ফালে আহি আছে। ময়ো বিচনা এৰি হাতত টুথব্ৰাছডাল লৈ দুৱাৰখন খুলি দিলোঁ। ইতিমধ্যে শিবু আহি পালেহিয়ে। বাবু উঠিলে? হয়, উঠিলোঁ। তুমি চাগে কেতিয়াবাই উঠিলা? হয় বাবু, এয়া আপোনালৈ চাহ আনিছোঁ। আপুনি চাহ খাই অফিচলৈকে আহক, ময়ো তাতে আছোঁ। শিবুক বিদায় দি মই মুখখন ধুই চাহকাপ খাই ল'লোঁ আৰু অফিচলৈ বুলি ওলাই গ'লোঁ। অফিচলৈ যোৱা পথটোৰ চাৰিওকাষে থকা ফুলবোৰ, ওখ ওখ গছবোৰ, দুই এখন ট্ৰেক্টৰ আৰু অফিচৰ কেম্পাছতে পৰি থকা কেইখনমান বহু পুৰণি গাড়ীয়ে চৌপাশটোক বেছ সুন্দৰ কৰি ৰাখিছে। তাৰে ভিতৰত এখন পুৰণা গাড়ীয়ে মোৰ দৃষ্টি বাৰুকৈ আকৰ্ষণ কৰিলে। ভাবিলোঁ ফটো একপিকে তুলি থওঁ। মই মোবাইলটো উলিয়াই ফটো তোলাত লাগিলোঁ। ফটো মৰাত খুব চখ যেন পাওঁ ডেকা ল'ৰা। মোক কোনোবাই মতা যেন শুনিলোঁ। পাছফালে ঘূৰি চাই দেখিলোঁ এজন বয়োজ্যেষ্ঠ লোক। মই চন্দ্ৰ কলিতা, এই বাগানৰ হেড মহৰী। মোৰ ফালে হাতখন আগবঢ়াই দিলে। ময়ো তেওঁক হেণ্ডশ্বেক কৰি মোৰ পৰিচয় দিব লওঁতে তেওঁ মোক ক'লে, তুমি ৰিয়ান হুছেইন, আমাৰ নতুন একাউণ্টেণ্ট, নহয় জানো? মই অলপ আচৰিত হৈ সুধিলোঁ, আপুনি মোক চিনি পায়? হয়, পাওঁ। কালি মেনেজাৰ ছাৰে কৈছিল তুমি আহিবা বুলি। ব'লা, তোমাক মেনেজাৰ ছাৰৰ লগত চিনাকি কৰাই দিওঁ। আমি দুয়ো মেনেজাৰ ছাৰৰ অফিচৰ ভিতৰলৈ সোমাই গ'লোঁ। মেনেজাৰ ছাৰৰ লগত কথা বতৰা পতাৰ পাছত মই আৰু চন্দ্ৰদা অফিচৰ পৰা ওলাই আহিলোঁ। চন্দ্ৰদাই মোক ক'লে, আজি মেনেজাৰ ছাৰে কৈছে যেতিয়া তুমি আজি ৰেষ্ট লোৱা, কাইলৈৰ পৰা কামত জইন কৰিবা। তেনেকুৱাতে মই ক'লোঁ, হয়, আজি মোৰ কোৱাৰ্টাৰটোত বস্তু বাহানিবোৰ ভালকৈ সজাবলৈও আছে। আজি সেইবোৰকে ঠিক ঠাক কৰোঁগৈ। অঁ, ঠিক আছে ডেকা ল'ৰা, তুমি যাবা, মোৰ অলপ কাম আছে, ময়ো যাওঁ। চন্দ্ৰদাই মোৰ পৰা বিদায় ল'লে। ময়ো যাব লওঁতে পাছফালৰ পৰা শিবুৱে মাত লগালে, ব'লক বাবু, বাগানখন অলপ ফুৰি আহোঁগৈ।
নাই শিবু এতিয়া নহয় পাছত যাম এতিয়া মই কোৱাৰ্টাৰলৈ যাওঁ মই লগত অনা বস্তুবোৰ অলপ ঠিক ঠাক কৰি জেগাই জেগাই থওঁগৈ শিবুৱে মোৰ কথা শুনি ক'লে অঁ ঠিক আছে বাবু আপুনি তেনেহ'লে যাওক মই অলপ দেৰিকৈ ভাত ৰান্ধিবলৈ গৈ আছোঁ মই এখোজ দুখোজকৈ কোৱাৰ্টাৰটোৰ দিশে আগবাঢ়িব ধৰিলোঁ কোৱাৰ্টাৰ আহি পাই মই বেগটো খুলি লগত অনা পিন্ধা কাপোৰ কেইযোৰ আৰু কিতাপ কেইখন উলিয়াই ল'লোঁ ভাবিলোঁ যিহেতু আলমাৰী দুটা আছে এটা আলমাৰীত কাপোৰ থ'ম আৰু এটাত কিতাপখিনি থ'ম ভবামতেই কাম এটা আলমাৰী দৰ্জাখন খুলি কাপোৰখিনি ভালকৈ জাপি থ'লোঁ তাৰ পাছত কিতাপখিনি ভালদৰে জাপি লৈ ইটো আলমাৰী দৰ্জাখন খুলি কিতাপখিনি আলমাৰীৰ ভিতৰত থ'ব লওঁতেই দেখিলোঁ আলমাৰীটোৰ চুক এটাত পলিথিনৰ কেৰিবেগ এটা হাতেৰে তুলি লৈ দেখিলোঁ পলিথিনটোৰ ভিতৰত এখন ডায়েৰী সোমাই আছে এইখন আকৌ কাৰ ডায়েৰী বাৰু যাৰেই নহওক মই পুনৰ কিতাপখিনি আলমাৰীত ভালদৰে জাপি থোৱাত লাগিলোঁ আৰু ডায়েৰীখন কাষৰ টেবুলখনৰ ওপৰতে থৈ দিলোঁ খন্তেক সময়ৰ পাছতে শিবু আহিল ভাত ৰান্ধিবৰ বাবে মই শিবুক সুধিলোঁ শিবু তুমি আহিলা ভালেই কৰিলা মই আলমাৰীটো খোলোঁতে এখন ডায়েৰী পালোঁ কাৰ বাৰু কিবা জানানে শিবুৱে ক'লে নাই বাবু মই নাজানো আৰু মই এই আলমাৰী দুটা এবাৰো খোলাই নাই মই অহাৰ আগতে বাৰু ইয়াত কোনোবা আছিল নেকি নাই বাবু এই কোৱাৰ্টাৰটো বহুত বছৰৰ পৰা বন্ধই হৈ আছিল আপুনি যিদিনা আহিছে সেইদিনাহে মই ৰুমটো খুলি চাফ চিকুণ কৰি দিছিলোঁ তো বন্ধুসকল কুঁৱলীখনৰ ফাৰ্ষ্ট পাৰ্টটো শুনি কেনেকুৱা লাগিলে মোক নিশ্চয় আপোনালোকে জনাব আৰু যদি নেক্সট পাৰ্টটো শুনিবলৈ বিচাৰিছে তেনেহ'লে কমেণ্ট এটা কৰিব